নমস্কাৰ জনাইছো সকলোকে এস্টিউট লাৰ্নাৰ্ছ পইণ্টৰ ফালৰ পৰা মই বিদ্যাৰ্থী মহন্ত বন্ধুসকল শেহতীয়াকৈ এটা অতি গুৰুত্বপূৰ্ণ আৰু আচৰিত বাতৰি প্ৰকাশ পাইছে নৰ্থ ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি অফ ইভানষ্টন ইলিনয় ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এই ইউনিভাৰ্চিটিখনৰ ৰিচাৰ্চাৰ্ছসকলে ৰিচাৰ্চ কৰি উলিয়াইছে যে পৃথিৱীৰ ছাৰ্ফেচৰ 700 কিলোমিটাৰ তলত এখন প্ৰকাণ্ড মহাসাগৰ আছে যিখন মহাসাগৰ ইমানেই ডাঙৰ যে পৃথিৱীৰ ছাৰ্ফেচৰ আটাইকেইখন মহাসাগৰৰ যিটো কালেক্টিভ সাইজ সেই কালেক্টিভ সাইজতকৈ এই পৃথিৱীৰ 700 কিলোমিটাৰৰ তলত থকা মহাসাগৰখন 3 গুণ পৰ্যন্ত ডাঙৰ বুলি ৰিচাৰ্চাৰ্ছসকলে ৰিচাৰ্চ কৰি উলিয়াইছে গতিকে আজি এই সেশনত আমি এই ৰিচাৰ্চ ওয়াৰ্কটোৰ বিষয়ে আলোচনা কৰিম লগতে এটো চাম যে এই ৰিচাৰ্চ ওয়াৰ্কৰ যোগেদি সাইন্টিফিক থিওৰিজ আমাৰ আজিলৈকে যিখিনি আছে সেই সাইন্টিফিক থিওৰিজ লাগিলে জিওগ্ৰাফিৰ লগত জড়িতই হওক বা অৰিজিন অফ লাইফৰ লগত জড়িতই হওক এই ৰিচাৰ্চ ওয়াৰ্কটোৱে এই সাইন্টিফিক থিওৰিজ বিলাকৰ ওপৰত কি ইম্প্যাক্ট পেলাব সেই গুটেখিনি আমি আজি এই সেশনটোত আলোচনা কৰিম গতিকে এই সেশনটো সিভিল সাৰ্ভিসেছ এক্সপেৰিয়েন্সৰ কাৰণে বা অন্যান্য গভৰ্ণমেণ্ট জবছৰ কাৰণে এপিয়াৰ কৰা এক্সপেৰিয়েন্সৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ লগতে যিকোনো ইনকুইজিটিভ পিপলে ইনকুইজিটিভ মাইণ্ডছে এই আমাৰ এই ভিডিওটো এটেন্ড কৰি ভাল পাব ধন্যবাদ আচ্ছা প্ৰথমতে আমি এতিয়া বাতৰিটো চাই লওঁ এটো হিন্দুস্তান টাইমছত প্ৰকাশ পাইছিলে water thrice the volume of all oceans found in earth's mantle says study the enormous ocean is ensconced within the earth's mantle over 700 kilometers below the surface এতিয়া আমি যদি আমাৰ পৃথিৱীখনৰ সাৰফেসখন যদি ষ্টাডি কৰো বা বিশেষকৈ আমি প্ৰথমতে বাৰু লেয়াৰ্স কেটা চাই লওঁ আমি জানো যে আমাৰ পৃথিৱীখনৰ বিশেষকৈ তিনটা লেয়াৰ আছে ক্ৰাষ্ট মেন্টল আৰু কোৰ মই এতিয়া অলপ ডিটেইলছত যেহেতু মানে এই গুটেখিনি চাব নোৱাৰিম আসল আৰম্ভতে মই কৈ লওঁ এটা কথা দেই যে এই নিউজটো ভালদৰে বুজিবলৈ হলে আসলতে আমাৰ তিনটা থিওৰি ক্লিয়াৰ হোৱাটো ভাল এটা হল কনভেকশন কাৰেন্ট থিওৰি ইটো হল প্লেট টেকটনিক থিওৰি আৰু তাৰপিছত হল ফৰ্মেশন অফ মেন্টল প্লুম এণ্ড হটস্পট ভলকেনোজ কিন্তু আজি যেহেতু আমি এই বাতৰিটোৰ ওপৰত ফোকাস কৰিছো গতিকে যেহেতু ইয়াৰ কনসেপশন এসোসিয়েটেড হৈ আছে এই থিওৰি কেটাৰ মই কনসেপশন যত যিখিনি দৰকাৰ মই সেইখিনি এক্সপ্লেইন কৰি দিম কিন্তু এই গুটেইটা থিওৰি যদি আপোনালোকে ইন ডিটেইলড এক্সপ্লেনেশন বিচাৰে তেতিয়ালে মোক কমেন্টত লিখি দিব সাবসিকুৱেন্ট ভিডিওত মই এগিটাও আলোচনা কৰি দিম কিন্তু মই কমেন্টছত সাফিচিয়েন্টলি পাব লাগিব আপোনালোকৰ ফালৰ পৰা যে ইয়াৰ ডিটেইলছটো আপোনালোকে ডিটেইল এক্সপ্লেনেশন বিচাৰে নেকি বাৰু এতিয়া আমি বাতৰিটোলৈ আহিছো আমি জানো যে এই তিনটা আমাৰ মেইন লেয়াৰ হয় ক্ৰাষ্ট মেন্টল আৰু কোৰ আমি সাৰফেসৰ ওপৰত থিয় হৈ আছো পৃথিৱীৰ সাৰফেসৰ ওপৰত এয়া হল কন্টিনেন্ট আৰু এয়া হল ওশান গতিকে এইখিনি হল কন্টিনেন্টাল ক্ৰাষ্ট আৰু এইখিনি হল ওশানিক ক্ৰাষ্ট গতিকে আমাৰ সাৰফেসৰ ফালৰ আমি সাৰফেসৰ পৰা যদি পৃথিৱীৰ ভিতৰলৈ সোমাই যাওঁ তেতিয়াহলে খুব বেছি 100 কিলোমিটাৰ ভিতৰত আমাৰ গুটেই ক্ৰাষ্টৰ এৰিয়াখিনি আছে সাৰফেসৰ পৰা কন্টিনেন্টাল ক্ৰাষ্টৰ সাৰফেসৰ পৰা 100 কিলোমিটাৰ ভিতৰলৈকে তেনেকৈ ওশানিক ক্ৰাষ্টটো ওপৰখিনি বহুতখিনি পানীয়ে গল গতিকে খুব বেছি ওশানৰ ফ্লোৰৰ পৰা যিখিনি এৰিয়া আছে তাৰ পৰা আমি পৃথিৱীৰ ডেপথলৈকে যদি সোমাই যাওঁ খুব বেছি 35 কিলোমিটাৰৰ মানলৈকে ওশানিক ক্ৰাষ্টখন হিমানখিনি ঠিক হয় হিমানখিনি মানে তাৰ থিকনেস হিমানখিনি ঠিক আছে গতিকে তাৰ পিছত আমাৰ আপাৰ মেন্টল ষ্টাৰ্ট হল আপাৰ মেন্টলৰ পিছত আমি আপাৰ মেন্টলক দুটা ভাগত ভাগ কৰিছো এটা হল আপাৰ এটা হল লোৱাৰ আৰু তাৰ পিছত আমাৰ এটো হল লোৱাৰ মেন্টল আৰু তাৰ পিছত আমাৰ কোৰ ষ্টাৰ্ট হল কোৰৰ ওপৰৰ অংশখিনি আমি আউটাৰ কোৰ বুলি কওঁ আৰু তলৰ অংশখিনি আমি ইনাৰ কোৰ বুলি কওঁ এতিয়া সাইন্টিষ্টসকলে কৈছে যে যেটো ডাঙৰ ওশান যেতিয়ালৈকে ডিটেক্ট কৰিছে ৰিসাৰ্চ কৰি সেই ওশানখন আপাৰ মেন্টল আৰু লোৱাৰ মেন্টলৰ মাজৰ যিখিনি এৰিয়া যাক আমি ট্ৰানজিশন জোন বুলি কওঁ সেই ট্ৰানজিশন জোনত সেই প্ৰকাণ্ড মহাসাগৰখন আছে বুলি কৈছে এতিয়া ইয়াত এটা ইন্টাৰেষ্টিং কথাটো হল যে এই মহাসাগৰখন কিন্তু পানীৰ অৱস্থাত নাই যেটো আমি সাৰফেসত যেনেকৈ আমি ওশানছ বিলাক দেখো ইন দ্য ফৰ্ম অফ ওয়াটাৰ এই ট্ৰানজিশন জোনত যিখিনি পানী পোৱা গৈছে যিখন ওশান এই সাৰফেসৰ গুটেইখন ওশানতকে 3 গুণ পৰ্যন্ত ডাঙৰ বুলি কৈছে সেই ওশানখন কিন্তু পানীৰ অৱস্থাত নাই নট ইন দ্য ফৰ্ম অফ H2O ই হাইড্ৰক্সিল ৰেডিকেল ফৰ্মত আছে এটা কথাটো হল যে সেই হাইড্ৰক্সিল ৰেডিকেলটো কোনে ধৰি ৰাখিছে তাৰ কাৰণে এটা মিনাৰেলৰ বিষয়ে আমি জানিব লাগিব মিনাৰেলটোৰ নাম হল ৰিংউডাইট এটা ৰিংউডাইট এনেকুৱা এটা মিনাৰেল হয় যেটো মিনাৰেল ফৰ্ম কৰিবলৈ হলে খুব বেছি হেভি টেম্পাৰেচাৰ আৰু খুব বেছি হেভি প্ৰেছাৰৰ প্ৰয়োজন যেটো টেম্পাৰেচাৰৰ যেটো প্ৰেছাৰ পৃথিৱীৰ সাৰফেস বা পৃথিৱীৰ আমি ভিতৰলৈ যদি সোমাই যাওঁ এই ওপৰৰ অংশডোখৰত সেই পাৰ্টিকুলাৰ টেম্পাৰেচাৰ বা প্ৰেছাৰ নাথাকে যাৰ দ্বাৰা ৰিংউডাইট নেচাৰেলি ফৰ্ম হ'ব পাৰে গতিকে ৰিংউডাইট নেচাৰেলি ফৰ্ম হ'বলৈ হলে যথেষ্ট হেভি টেম্পাৰেচাৰৰ প্ৰেছাৰৰ প্ৰয়োজন যিখিনিৰ এনভাইৰনমেন্ট আমি এই ট্ৰানজিশন জোনত পাওঁ গতিকে ৰিসাৰ্চাৰসকলে ষ্টাডি কৰি গম পাইছে যে ট্ৰানজিশন জোনত সেই particular temperature pressure আছে যত ringudite mineral to form হ'ব পাৰে আৰু তেওঁলোকে ষ্টাডি কৰি এটো উলিয়াইছে যে এই ringudite mineral to যেটো সাৰফেসত আমি একেবাৰে
পোৱাৰ সম্ভাৱনা একেবাৰে শূন্য সেই ৰিংউডাইট মিনাৰেলটো কিন্তু ট্ৰেনজিশ্যন জোনত বহুত পৰিমাণে এভেইলেবল আছে আৰু ৰিংউডাইটৰ এটা স্পেচিয়েল কেৰেক্টাৰিষ্টিক হ'ল যে ই পানী ধৰি ৰাখিব পাৰে পানী ধৰি ৰাখে নট ইন দ্য ফৰ্ম অফ H2O ই ধৰি ৰাখে ইন দ্য ফৰ্ম অফ হাইড্ৰক্সিল ৰেডিকেল আমি ৰিংউডাইটক এই স্পঞ্জটোৰ লগত তুলনা কৰিব পাৰোঁ আমি স্পঞ্জক যদি পানীত ডুবুৱাই দিওঁ তেতিয়াহ'লে স্পঞ্জে পানী ধৰি ৰাখে ঠিক তেনেকৈ ৰিংউডাইটে পানী ধৰি ৰাখে ইন দ্য ফৰ্ম অফ হাইড্ৰক্সিল ৰেডিকেল কিন্তু কথাটো হ'ল যে পানী হাইড্ৰক্সিল ৰেডিকেলৰ ফৰ্মেটলৈ কেনেকৈ কনভাৰ্টেড হ'ব পাৰে তাৰ কাৰণে আমি অকণমান হ'লেও এই প্লেট টেকটনিকৰ থিয়ৰিটো ষ্টাডি কৰিব লাগিব কনভেকশ্যন কাৰেণ্টৰ থিয়ৰিটো কিন্তু মই বেছি ডিটেইলছত যাব নোৱাৰোঁ মই কৈছিলোঁ এতিয়া ইয়াত আপোনালোকে চাওক যে এয়া হ'ল মেণ্টেল এয়া হ'ল ওপৰৰ অংশখিনি ক্ৰাষ্ট আৰু এইখিনি হ'ল মেণ্টেল ইয়াত এটা চাইকেল আপোনালোকে দেখিছে এই চাইকেলটোক আমি কি বুলি কওঁ কনভেকশ্যন কাৰেণ্ট চাইকেল বুলি কওঁ কনভেকশ্যন কাৰেণ্ট কি হয় য'তেই দুটা লেয়াৰৰ মাজত টেম্পাৰেচাৰ ডিফাৰেঞ্চ থাকে তেতিয়াই এই কনভেকশ্যন কাৰেণ্টৰ সৃষ্টি হয় গতিকে কনভেকশ্যন কাৰেণ্ট ইজ ক্ৰিয়েটেড in that area where there is a wide range of temperature difference আমি জানো যে আউটাৰ কোৰ বেছি গৰম হয় as compared to lower mantle গতিকে ইয়াৰ কাৰণে এই কাৰেণ্টৰ সৃষ্টি হৈছে আৰু মেণ্টলৰ আপাৰ মেণ্টলৰ ওপৰৰ এৰিয়াখিনি এটা য'ত মানে মোল্টেন ৰক মেটেৰিয়েলছবিলাক পোৱা যায় তাক আমি এস্থেনস্ফিয়াৰ বুলি কওঁ আৰু এইখিনি আমি ইয়াত ডিটেইলছত যেহেতু বুজাব নোৱাৰিমেই আপোনালোকে ধৰি লওক যে এস্থেনস্ফিয়াৰৰ পৰাই এই মোল্টেন ৰক মেটেৰিয়েলছখিনি বাহিৰলৈ আহে যাক আমি লাভা হিচাপে বাহিৰত দেখোঁ আচ্ছা এই কাৰেণ্টটো এতিয়া আমি কনচেনট্ৰেট কৰোঁ এই যিটো কনভেকশ্যন কাৰেণ্ট আমি দেখি আছোঁ এই কনভেকশ্যন কাৰেণ্টৰ ডিৰেকশ্যনটো চাওক ই ওপৰলৈ মুভ কৰিছে ই লেফ্ট হেণ্ড ছাইডে মুভ কৰিছে ইয়াৰ লগে লগে এই ওপৰত থকা যিখন আমাৰ আমি জানো যে ক্ৰাষ্টত আমাৰ বিভিন্ন টেকটনিক প্লেটছবিলাক আছে আৰু টেকটনিক প্লেটছবিলাক মেণ্টলৰ ওপৰত ফ্লোট কৰি আছে গতিকে এই টেকটনিক প্লেটবিলাক এই মানে কনভেকশ্যন কাৰেণ্টৰ ডিৰেকশ্যনতে ই মুভ কৰিবলৈ আৰম্ভ কৰিব গতিকে এইটো কাৰেণ্টৰ ডিৰেকশ্যন যদি লেফ্ট হেণ্ড ছাইডে হয় প্লেটখনো লেফ্ট হেণ্ড ছাইডে মুভ কৰিব একেধৰণে এইখন প্লেট চাওক এইটো কাৰেণ্ট এনেকৈ মুভ কৰিছে গতিকে এনেকৈ গৈ পেলাই ৰাইট হেণ্ড ছাইডে মুভ কৰিছে গতিকে এইখন টেকটনিক প্লেট ৰাইট হেণ্ড ছাইডে মুভ কৰিব ফলত এই দুইখন টেকটনিক প্লেটে খুন্দা মাৰিব আৰু যিখন হেভি প্লেট যিখন গধুৰ প্লেট হয় সেইখন লাইটাৰ প্লেটৰ তললৈ সোমাই যাব গতিকে আমি এটা কথা জানিব লাগিব যে যদি এখন কণ্টিনেণ্টেল টেকটনিক প্লেট হয় আৰু এখন যদি অ'চেনিক টেকটনিক প্লেট হয় তেতিয়াহ'লে যিখন অ'চেনিক প্লেট সেইখন তাৰ মিনাৰেল কনষ্টিটুৱেণ্টৰ কাৰণে বেছি গধুৰ হয় ফলত অ'চেনিক প্লেটখন কণ্টিনেণ্টেল প্লেটৰ তললৈ সদায় সোমায় গতিকে যিহেতু ই ছাবডাক্ট কৰিব যেতিয়া খুন্দা মাৰিলে ছাবডাক্ট কৰিব ইয়াতে আৰ্থকুৱেক হ'ব ইয়াতে ভলকেনিক ইৰাপশ্যন হ'ব আৰু প্লেটখন সোমাই যোৱাৰ লগে লগে ইয়াৰ ওপৰত থকা যিখিনি পানী সেইখিনিও পৃথিৱীৰ তললৈ সোমাবলৈ আৰম্ভ কৰিব গতিকে এইবিলাক জিঅ'গ্ৰাফিকেল ফিনমিননটো আমাৰ পৃথিৱীত চলিয়ে থাকে গতিকে ছাবডাকশ্যন আমাৰ হৈয়ে থাকে আৰু ছাবডাকশ্যনৰ ফলত ওপৰত থকা যিখিনি পানী সেইখিনি পৃথিৱীৰ তলিত সোমাবলৈ আৰম্ভ কৰে চাইণ্টিষ্টসকলে কৈছে যে এই প্ৰচেছটোৰ কাৰণে ছাৰ্ফেচৰ পানীখিনি যথেষ্ট পৃথিৱীৰ তললৈ সোমায় আৰু সি গৈ লৈ পেলাই ট্ৰেনজিশ্যন জোন পায়গৈ আৰু ট্ৰেনজিশ্যন জোনত ৰিংউডাইটে সেই পানীখিনি ধৰি ৰাখে in the form of hydroxyl radical আচ্ছা পানীনো হাইড্ৰক্সিল ৰেডিকেললৈ কেলে কনভাৰ্টেড হয় আমি জানো যে পৃথিৱীৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে টেম্পাৰেচাৰ বাঢ়ে ফলত পানী যিটো H2O তাৰ মলিকুলাৰ ফৰ্মুলা H2O যেতিয়া পৃথিৱীৰ তললৈ সোমাই সেই পাৰ্টিকুলাৰ টেম্পাৰেচাৰ হাই টেম্পাৰেচাৰ সি H2O হৈ নাথাকে সি হাইড্ৰক্সিল ৰেডিকেললৈ কনভাৰ্টেড হয় আৰু সেই হাইড্ৰক্সিল ৰেডিকেলকে আল্টিমেটলি ৰিংউডাইটে ধৰি ৰাখে তাৰ প'ৰ্ছৰ মাজত এতিয়া কথাটো হ'ল যে আমাৰ পৃথিৱীলৈ পানী কেনেকৈ আহিলে 2014 চনৰ এই ডিস্কভাৰীটোৰ আগতে এইটো 2014 চনৰে ডিস্কভাৰী হয় এতিয়া সেইটোৰ ওপৰত আৰু এই ডিস্কভাৰীটো আকৌ ইভলভ হৈছে আৰু সেইকাৰণে এইটো নিউজলৈ আহিছে 2014 চনতে এই কথাটো কোৱা হৈছিলে যে ৰিংউডাইটৰ কথাটো কোৱা হৈছিলে যে পৃথিৱীৰ তলত ৰিংউডাইট পোৱা গৈছে বুলি বাৰু এতিয়া কথাটো যে 2014 চনৰ আগলৈকে আমাৰ যিটো পপুলাৰ বিলিফ আছিল সেইটো হ'ল যে পৃথিৱীৰ যেতিয়া সৃষ্টি হৈছে সেইখিনি সময়ত পৃথিৱীখন ড্ৰাই আছিল পৃথিৱীত পানী নাছিল কিন্তু বিভিন্ন ধৰণৰ আমাৰ সোলাৰ সিস্টেমত বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে ফলত আমাৰ পৃথিৱীলৈ পানী আহিল এতিয়া সবতকৈ যেটো একসেপ্টেড বিলিফ আছিল হেতু হল এটু যে আমাৰ পৃথিৱীৰ বিলিয়নছ অফ ইয়াৰ্ছৰ আগতে পৃথিৱীত কিছুমান আইচ কেৰিং কমেটস বা আইচ কেৰিং এষ্টেৰয়েডছে পৃথিৱীৰ সাৰফেসত খুন্দা মাৰিলে ফলত যেহেতু হি আইচ কেৰিয়ে কৰি আনিছে তাৰ বডিত আইচ আছেই হি পৃথিৱীৰ যেটো কেমিক্যাল কম্পোজিশন তাৰ লগত এই আইচ কেৰিং কমেটস বা এষ্টেৰয়েডছৰ কেমিক্যাল কম্পোজিশনৰ মাজত কেমিক্যাল ৰিএকশন হয় ফলত ইয়াৰ এই ৰিএকশনৰ ফলতহে পৰ্যায়ক্ৰমে আমাৰ পৃথিৱীৰ সাৰফেসলৈ পানী আহিলে গতিকে পৃথিৱীৰ প্ৰাৰম্ভণি অৱস্থাত পৃথিৱীখন ড্ৰাই আছিল with due course of time এই এক্সট্ৰা টেৰেষ্ট্ৰিয়েল যিবিলাক মানে অবজেক্টছে খুন্দা কৰাৰ মাৰ কাৰণেহে আমাৰ পৃথিৱীলৈ পানী আহে এইটোৱে পপুলাৰ বিলিফ আছিল 2014 চনৰ আগলৈকে কিন্তু এতিয়া যেহেতু সাইন্টিষ্টসকলে কৈছে গম পাইছে যে ট্ৰানজিশন জোনত এই ৰিংউডাইট নামৰ মিনাৰেল আছে যি হাইড্ৰক্সিল ৰেডিকেল ধৰি ৰাখিব পাৰে ইয়াৰ পৰা আৰু এটা ৰিভিলেশ্যন আহিছে যে হয়তো এনেকুৱা হ'ব পাৰে যে পৃথিৱীৰ সাৰফেসত যদিও পানী নাছিল পৃথিৱীৰ ভিতৰ সোৱাত কিন্তু এই ট্ৰানজিশন জোনত ৰিংউডাইটে
হাইড্ৰক্সিল ৰেডিকেল ফৰ্মেটত পানী ধৰি ৰাখিছিল আৰু জিঅ'গ্ৰাফিকেল বিভিন্ন ধৰণৰ ফেন'মেননৰ কাৰণে হয়তো এই হাইড্ৰক্সিল ৰেডিকেলে পৃথিৱীৰ সাৰফেস পালেগে ইন দ্য ফৰ্ম অফ ৱাটাৰ আৰু তাৰ পৰা আমাৰ পৃথিৱীত পৰ্যায়ক্ৰমে আমি এই ওশানছ বা সাগৰবিলাক আমি লাহে লাহে দেখিবলৈ পাওঁ গতিকে আমাৰ পৃথিৱীত সাগৰবিলাক কেনেকৈ আহিল বা ওশানছবিলাক কেনেকৈ আহিল তাৰ কাৰণে আমি আৰু এটা ফেন'মেনন ষ্টাডি কৰিব লাগিব সেইটো হ'ল ফৰ্মেশ্যন অফ মেণ্টেল প্লুম আমি অলপ আগতে যেটো কথা কৈছিলোঁ কনভেকশ্যন কাৰেণ্ট এই কনভেকশ্যন কাৰেণ্টটো কেতিয়া ফৰ্ম হয় যেতিয়া টেম্পাৰেচাৰ ডিফাৰেন্স থাকে এইটো আউটাৰ কোৰ আৰু লোৱাৰ মেণ্টেল ইয়াৰ মাজত টেম্পাৰেচাৰ ডিফাৰেন্স হোৱাৰ কাৰণে এটা কাৰেণ্টৰ সৃষ্টি হৈছে যিটো ওপৰ পিনে মুভ কৰে আৰু যেতিয়া এনাৰ্জিটো কমি যায় সি লাহেকৈ আকৌ ওপৰ অলপ দূৰত গৈ পেলাই সি ফলত এটা চাইক্লৰ সৃষ্টি হয় এই কনভেকশ্যন কাৰেণ্টটো আমি যদি চাওঁ এই কনভেকশ্যন কাৰেণ্টৰ কাৰণে আমাৰ আৰু এটা বস্তুৰ ফৰ্মেশ্যন হয় যিটো হ'ল মেণ্টেল প্লুম আচ্ছা এই গোটেইখিনি বস্তু মইতো আজি এক্সপ্লেইন কৰিব নোৱাৰিম মেণ্টেল প্লুমৰ বিষয়ে মই ইন ডিটেইলছ থিয়ৰী পিছত বেলেগকৈ বুজাম এতিয়া জাষ্ট আপোনালোকে এইটো বুজি লওক যে এই কনভেকশ্যন কাৰেণ্ট এনেকৈ ফ্ল' মুভ কৰি আছিলে ন ওপৰলৈ এই কনভেকশ্যন কাৰেণ্টৰ কাৰণেই পৃথিৱীৰ যথেষ্ট ভিতৰৰ পৰা এটা লাভাৰ ফিৰিঙতি আহিলে নৰ্মেল আমাৰ যিটো লাভা আমাৰ যিখিনি মল্টেন মেটেৰিয়েলছ বাহিৰলৈ আহে সেইখিনি মেণ্টেলৰ ওপৰ ভাগৰ পৰা আহে এষ্টেনস্ফিয়ৰৰ পৰা আহে কিন্তু এইটো হ'ল যথেষ্ট তলৰ পৰা আহিছে তাৰো তলৰ পৰা আহিছে কাৰণটো হ'ল একেই কনভেকশ্যন কাৰেণ্ট গতিকে ই আহি লৈ পেলাই সি লিথোস্ফিয়ৰৰ তলৰ ভাগত সি খুন্দা মাৰিলে লিথোস্ফিয়ৰখন গলাই তোলে আৰু গলাই পেলাই সি বাহিৰলৈ এমিট হয় ইন দ্য ফৰ্ম অফ ভলকেনিক আইলেণ্ডছ আৰু আমাৰ যিবিলাক হাৱাইয়ান আইলেণ্ডছ আছে হাৱাইয়ান আইলেণ্ডছবিলাক এই ভলকেনিক হটস্পটছৰ থ্ৰুদি মানে মেণ্টেল প্লিউমৰ থ্ৰুদি ফৰ্ম হয় এই ভলকেনছবিলাক আমি স্পেচিয়েল এটা নাম দিছোঁ নামটো হ'ল ভলকেনিক হটস্পটছ এতিয়া কথাটো হ'ল যে যেতিয়া আমাৰ এই মেণ্টেল প্লিউম এই গোটেইটোক আমি মেণ্টেল প্লিউম বুলি কওঁ এই মেণ্টেল প্লিউমটো যেতিয়া পৃথিৱীৰ যথেষ্ট ভিতৰৰ পৰা আহে ই আহি লৈ পেলাইতো ট্ৰেনজিশ্যন জোন হৈ আহে আৰু ৰিচাৰ্চাৰ্ছসকলে কৈছে যে যেতিয়া ভলকেনিক ইৰাপশ্যন হয় আটাইতকৈ হেভি পৰিমাণেতো এছ আৰু ডাষ্টৰ ৰিলিজ হয় আৰু তাৰপিছতে আমাৰ ৱাটাৰ ভেপাৰ ৰিলিজ হয় এতিয়া ৱাটাৰ ভেপাৰ ৰিলিজ হ'বলৈ হ'লে পৃথিৱীৰ তলত পানী থাকিব লাগিব আৰু নেচাৰেলি তাৰ পৰা আৰু এটা ইণ্ডিকেশ্যন দিয়ে যে যিহেতু সি ট্ৰেনজিশ্যন জোন হৈয়ে আহে গতিকে এনেকুৱা হ'ব পাৰে নেকি যে ৰিংউডাইটৰ মাজত থকা হাইড্ৰক্সিল ৰেডিকেলক ই কেৰি কৰি আনিলে আৰু বাহিৰলৈ অহাৰ লগে লগে টেম্পাৰেচাৰ কমি যোৱাৰ লগে লগে সি আকৌ H2O কনভাৰ্টেড হয় আৰু সি ৱাটাৰ ভেপাৰ হিচাপে ৰিলিজ হয় আৰু তেনেকৈ আল্টিমেটলি সি ছাৰ্ফেচত আকৌ সি জমা হৈ যায়গৈ গতিকে এনেকুৱা ধৰণৰ এটা চাইকেল যদি চলি থাকে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে নৰ্মেল আমাৰ যিটো ৱাটাৰ চাইকেল আছে য'ত আমাৰ ইভাপৰেশ্যন হয় কনডেনচেশ্যন হৈ পেলাই ক্লাউডছ ফৰ্ম কৰে তাৰপিছত প্ৰেচিপিটেশ্যন হৈ পেলাই বৰষুণ দিয়ে আৰু পানী আকৌ ৰিপ্লেনিছ হৈ যায় ছাৰ্ফেচত তাৰ উপৰিও আমাৰ হয়তো এটা ডিপ ৱাটাৰ চাইকেল চলি আছে যিটো আমাৰ ছাৰ্ফেচ আৰু পৃথিৱীৰ ট্ৰেনজিশ্যন জোনৰ মাজত চলি থাকিব মানে পৃথিৱীৰ ভিতৰচোৱাৰ মাজত চলি থাকিব য'ত ছাবডাকশ্যন হৈ লৈ পেলাই ওচনৰ পানীখিনি পৃথিৱীৰ ভিতৰ পাইগে ৰিংউডাইটে তাক হাইড্ৰক্সিল ৰেডিকেল হিচাপে ধৰি ৰাখে পিছত যেতিয়া মেণ্টেল প্লিউমৰ থ্ৰুদি আকৌ ভলকেনিক ইৰাপশ্যন যেতিয়া হয় তেতিয়াহ'লে সি ট্ৰেনজিশ্যন জোন হৈ লৈ পেলাই অহাৰ কাৰণে সি হাইড্ৰক্সিল ৰেডিকেলবিলাক ধৰি আনি পেলাই বাহিৰত আকৌ ভলকেনিক ইৰাপশ্যনৰ থ্ৰুদি সি ৰিলিজ কৰে আৰু তাৰ ফলত আকৌ ৱাটাৰ ভেপাৰ হিচাপে ই ছাৰ্ফেচ পাইগে আৰু সি ইয়াত আকৌ ওশানছৰ সৃষ্টি কৰে গতিকে এনেকুৱা ধৰণৰ এটা ডিপ ৱাটাৰ চাইকেল যদি আমাৰ পৃথিৱীৰ ভিতৰত চলি থাকে তেতিয়াহ'লে আমি এইটো ক'ব পাৰোঁ যে প্ৰাৰম্ভণি অৱস্থাত পৃথিৱীৰ সৃষ্টিৰ অৱস্থাত যদি পৃথিৱীখন ড্ৰাইও আছিল কিন্তু পৃথিৱীৰ ভিতৰত হয়তো হাইড্ৰক্সিল ৰেডিকেল হিচাপে পানী আছিল যিটো উইথ ডিউ কোৰ্চ অফ টাইম জিঅ'গ্ৰাফিকেল ফেন'মেনৰ কাৰণে সি ছাৰ্ফেচত আকৌ পানী হিচাপে জমা হয় গতিকে এইটো যদি হয় তেতিয়াহ'লে আমাৰ গোটেই থিয়ৰিজবিলাক সালসলনি হৈ যাব পাৰে যিটো চাইণ্টিষ্টসকলে নৰ্মেলি বিলিভ কৰি থাকে যে এক্সট্ৰা টেৰেষ্ট্ৰিয়েল বডি আহে পৃথিৱীলৈ পানী আনিলে সেইটো হোৱাৰ উপৰিও আমাৰ এইটো হ'ব পাৰে যে পৃথিৱী নিজেও ছেল্ফ ছাফিচিয়েণ্ট হ'ব পাৰে ইন দ্য কেছ অফ ফৰ্মেশ্যন অফ ৱাটাৰ গতিকে এই পাৰ্টিকুলাৰ নিউজটোৱে আমাৰ বহুত থিয়ৰিজবিলাক সালসলনি কৰি দিব পাৰে ই এতিয়াও ইভলভিং ষ্টেজত আছে গতিকে মই কুৱেশ্যনছবিলাক দি দিছোঁ যে আৰু আমাৰ ইয়াৰ পৰা কি হয়তো পিছলৈ সালসলনি হৈ যাব পাৰে যে আমাৰ অৰিজিন অফ লাইফৰ ক্ষেত্ৰতো ই বহুত ইনফৰ্মেশ্যন দিব পাৰে পিছত বা আমাৰ চবতকৈ বেছি পানীনো আচলতে পৃথিৱীৰ ক'ত আছে পেচিফিক অ'চনত আছে বুলি আমি এতিয়া কওঁ কিন্তু এনেকুৱা হ'ব পাৰে যে পিছত যে আচলতে আটাইতকৈ বেছি পানী নট ইন দ্য ফৰ্ম অফ ৱাটাৰ বাট ইন দ্য ফৰ্ম অফ OH ৰেডিকেল বা হাইড্ৰক্সিল ৰেডিকেল আমাৰ ট্ৰেনজিশ্যন জোনতহে আছে গতিকে এই বহুত থিয়ৰিজবিলাক সি সালসলনি কৰি দিব পাৰে গতিকে নিউজটো এইটোৱে আছিল মই ভাবোঁ যে মই নিউজটো যিমানখিনি পাৰোঁ আপোনালোকক কম সময়ৰ ভিতৰত মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ যদি ক্লিয়াৰ হৈছে মোক কমেণ্টত জনাব আৰু যদি ছাবচিকুৱেণ্ট আপোনালোকে সেই থিয়ৰিজকেইটা এক্সপ্লেইন কৰাটো বিচাৰে মই সেইটো ভালদৰে আপোনালোকক এক্সপ্লেইন কৰাই দিম যদি আপোনালোকে বিচাৰে যিখিনি মই থিয়ৰিজৰ কথা আগতে কৈছোঁ সেইখিনি আপোনালোকে কমেণ্টছত জনাব আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এই ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকৰ ফ্ৰেণ্ডছসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু আমি এই চেনেলটোৰ ভিতৰত আমি এনেকুৱা ধৰণৰ নতুন নতুন কনচেপশ্যন আমি দি থাকিম ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি দি থাকিম গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো সেইকাৰণে যদি ভাল পাইছে শ্বেয়াৰ কৰিব ধন্যবাদ